Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 4.1 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক এক নম্বৰৰ প্ৰথম প্ৰশ্নটোৱে দিছে যে এখন বিদ্যালয় ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীত মানে টোটাল 3টা ক্লাছ আছে আৰু কৈছে টোটাল 40টা ষ্টুডেন্ট আছে। আৰু ইয়াত কি কৈছে যে এখন প্ৰতিভা সন্ধানী পৰীক্ষা পাতিছিলে আৰু তেওঁলোকৰ এখন তালিকা তলত আমাক বনাই দিছে। সো প্ৰথমতে আমি এইখিনি লিখি লওঁ। সো এতিয়া আমাৰ এখন তালিকাখন আমাক এনেকৈ বনাই দিয়া আছে আৰু সেকেন্ড লাইনত আমাক কৈ দিছে যে শিক্ষাৰ্থী যোনখিনি আছিলে তেওঁলোকৰ বয়সবোৰ ঊৰ্ধ্বক্ৰমত সজাই দিছে। সো এইখিনিলৈকে তোমালোকে গম পালা, এইখিনি তোমালোকক কোৱেশ্চনতে দিয়া আছে। ইয়াৰ পিছত আমাক কি কৈছে যে তোমালোকৰ এই চাৰ্টখন চাই কেনে তোমালোকৰ এই তলৰ কোৱেশ্চন আনসাৰ কেইটা কৰিব কৈছে। সো এতিয়া ইয়াত আমাক প্ৰথম প্ৰশ্নটোতে কৈছে যে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থী সৰ্বনিম্ন বয়স, অৰ্থাৎ সবতছে কম বয়সক কোনটো বয়সৰ আছে যোনটো বয়স সবতছে কম হয় আৰু পাৰ্টিসিপেট কৰিছে। সো তোমালোকে চাৰ্টখনত চোৱা, ইয়াত টোটাল 9 বছৰৰ পৰা 13 বছৰলৈকে আছে। সবতছে কম বয়স কোনটো হ'ব? 9 বছৰ হ'ব। সো গতিকে সৰ্বনিম্নটো হ'ব 9 বছৰ। 9 বুলিও লিখি দিব পাৰা, 9 বছৰ বুলিও লিখি দিব পাৰা। ইয়াৰ পিছত সেকেন্ড প্ৰশ্নটোত কৈছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থী সৰ্বাধিক বয়স, সৰ্বাধিক মানে সবতছে ডাঙৰ বয়সটো 9 বছৰৰ পৰা ষ্টাৰ্ট হৈছে 13 বছৰলৈকে আছে, 13 বছৰটো সবতছে ডাঙৰ হয়, গতিকে ইয়াত আহিব 13 বছৰ। ইয়াৰ পিছত গ নম্বৰটোত খালী ঠাই দিছে যে ইয়াত কৈছে 9 বছৰ বয়সৰ ডেছজন শিক্ষাৰ্থীয়ে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। মানে 9 বছৰ টোটেল কেইটা ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে তোমালোকে চোৱা। 9 বছৰ 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা। সো টোটেল আমাৰ ইয়াত কিমানজন ষ্টুডেণ্ট আছে? 11জন। সো আনসাৰটো লিখিম 11জন। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে 10 বছৰৰ অধিক ইমানজন শিক্ষাৰ্থী প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। মানে 10 বছৰৰ অধিক কৈছে, মানে 10 বছৰৰ অধিক 10 বছৰতকৈ বেছি হৈছে। 9 বছৰটো হ'ব নোৱাৰিব, 10 বছৰ হ'ব নোৱাৰিব, 10 বছৰ অধিক কৈছে যেতিয়া 11 বছৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 13 বছৰলৈকে। সো এতিয়া টোটেল কিমান ষ্টুডেণ্ট আছে সুধিছে। সো 11 বছৰৰ পৰা হিচাপ কৰা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17। সো গতিকে ইয়াত তোমাৰ আহিব 17জন। আনসাৰটো হ'ব 17। সো ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে ওপৰৰ তথ্যখিনিৰ পৰা আমি আন ধৰণে সজাই ল'ব পাৰোঁনে? মানে এইখিনি যোনখিনি তথ্য দিলে, এই ওপৰত যোনখিনি দিলে ইয়াত আমি ঊৰ্ধ্বক্ৰমত সজালো আৰু বেলেগ ধৰণত সজাব পাৰোঁনে সুধিছে। আমি পাৰিম, কাৰণ ইয়াত ঊৰ্ধ্বক্ৰম দিছে, আমি অৰ্ধক্ৰম অৰ্থাৎ ইয়াত সৰুৰ পৰা ডাঙৰলৈ দিছে, আমি ডাঙৰৰ পৰা সৰুলৈও সজাই ল'ব পাৰোঁ। সো ইয়াত আনসাৰটোত কি লিখিবা? পাৰোঁনে দিছে। সো আমি লিখিম পাৰিম। হয় পাৰিম বুলিও লিখি দিব পাৰা, নহ'লে পাৰিম বুলিও লিখি দিব পাৰা। আৰু যদি কাৰণটো সোধে তোমালোকে লিখি দিবা অৰ্ধক্ৰম বা ঊৰ্ধ্বক্ৰমত যিহেতু দিয়া আছে আমি অৰ্ধক্ৰমতো সজাব পাৰোঁ। সো এইটো নিলিখিলে হ'ব, আমাক পাৰিবানে সুধিছে, আমি পাৰিম বুলি লিখি দিলোঁ। এইটোৱে 2 নম্বৰটো। সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনি দিছে যে এখন বিদ্যালয় ষষ্ঠম সপ্তম আৰু অষ্টম শ্ৰেণী 3টা শ্ৰেণীৰ মুঠ 40জন শিক্ষাৰ্থীয়ে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ আমাক তালিকা এখন দিয়া আছে আৰু ইয়াত তোমালোকৰ এখন চাৰ্টো বনাই দিছে। সো এই চাৰ্টখন বনাই দিছে, তোমালোকৰ ইয়াত কি কৰিব কৈছে যে 10 বছৰ 11 বছৰ 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থী ডাক চিন দিয়া। ইয়াত যেনেকৈ এক্সাম্পলত এটা দিয়া আছে সেনেকৈ তোমালোকৰ এই গোটেইখিনি ডাক চিন দিব কৈছে। আৰু সেকেন্ড পাৰ্টটোত কৈছে যে প্ৰতিটো শিক্ষা বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থী সংখ্যা নিৰ্ণয় কৰা। মানে ইয়াত মুঠ শিক্ষাৰ্থী সংখ্যা কিমান আছে এই চাইডে লিখি দিব কৈছে। সো তোমালোকে প্ৰথমতে এই চাৰ্টখন বনাই ল'ব লাগিব। মানে তোমালোকৰ কিতাপতে বনাই দিছে, কিন্তু তোমালোকে এক্সট্ৰাকৈ এখন বনাই ল'বা যদি বহীত কৰা। তাৰপিছত 10 নম্বৰটো হৈ গ'ল। মানে প্ৰথমটো 9 নম্বৰত আমাক ডাক চিন দিয়া আছে। এতিয়া আমাৰ 10 চোৱা, 10 তোমাৰ কেইটা আছে ইয়াত তোমালোকে এখনৰ পৰা হিচাপ কৰিব লাগিব। যদি ইয়াত চোৱা 10 কেইটা আছে, এনেকৈ কেনেকৈ হিচাপ কৰিবা যে 10 এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা। সো 10 টোটেল কেইটা আছে? 12টা আছে। সো তোমালোকে চিনখিনি কেনেকৈ দিবা যে 5টা চোৱা 1 2 3 4 5 হ'লে এনেকৈ কাটি দিবা, এইফালৰ পৰা কাটিবা দেই, সোঁফালৰ পৰা বাওঁফাললৈ কাটিবা। 5টা 1 2 3 4 5 টোটেল 10টা হৈ গ'ল। 12টা আছিলে নহয়, দুডাল এক্সট্ৰা থাকি যাব, ইয়াত নাম্বাৰটো লিখি দিবা তুমি 12টা। সো 10 হৈ গ'ল। তাৰপিছত 11 চোৱা, 11 কেইটা আছে? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা আৰু 9টা। সো টোটেল 11 কিমান আছে? 9টা। 1 2 3 4 5টা হৈ গ'ল আৰু 1 2 3 4 5 4 9টা। সো ইয়াত আহি গ'ল 9। সো ইয়াৰ পিছত 12 চোৱা, 12 কেইটা আছে?
ফাৰ্ষ্ট লাইনত নাই, ছেকেণ্ড লাইনতো নাই, ইয়াত আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা। চ' 12 টোটেল 5টা আছে, 1 2 3 4 5, 12 হৈ গ'ল 5টা। তাৰপিছত 13 চোৱা কেইটা আছে, ফাৰ্ষ্ট লাইনতো এটাও 13 নাই, ছেকেণ্ড লাইনতো নাই, ইয়াত আছে এটা দুটা তিনিটা। চ' 13 টোটেল আছে 3টা, 1 2 3। চ' ইয়াত বহাই দিলা 3। চ' তোমালোকে এইখিনি যদি কৰিলা, ইয়ালৈকে কৰাৰ পিছত তোমালোকৰ আনচাৰটো প্ৰথম দশ খতম হৈ গ'ল। তথাপিতো কনফাৰ্ম কৰি ল'বা, ইয়াত টোটেল চোৱা কুৱেশ্যনত আমাক কৈ দিলে মুঠতে 40 জন আছে। চ' এই গোটেইকেইটা প্লাছ কৰি চাবা, যদি 40 পোৱা তেনেহ'লে আনচাৰটো শুদ্ধ হৈছে। তেনেকৈ 11 নহয় 20 হৈ গ'ল, এইফালে 20 হৈ গ'ল, তাৰপিছত 5 3 8 আৰু এইফালে আছে 12। চ' 8 2 10 0, 1 বাকী থাকিলে 2 1 3 3 1 4। আমি গোটেইকেইটা প্লাছ কৰি 40 পালোঁ, গতিকে ইয়াৰ আনচাৰটো আমাৰ শুদ্ধ হৈছে, মানে কোনো এটাও এক্সট্ৰাকৈ থাকি নগ'ল। চ' এইখিনি হৈ গ'ল তোমালোকৰ প্ৰথমখিনি। তাৰপিছত কৈছে যে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। চ' ইয়াৰ তলত যোনখিনি আমাক দিছে, প্ৰথমতে কৈছে 12তকৈ কম বয়সৰ কিমানগৰাকী শিক্ষাৰ্থী আছে। 12তকৈ কম, চোৱা 12তকৈ কম হ'লে কিমান হ'ব, 11লৈকে আহিব। চ' 11লৈকে টোটেল কিমান আছে এইটো চোৱা, ইয়াৰ পৰা এই ওপৰ গোটেইকেইটা যোগ কৰি দিয়া, 9 12 আৰু 11। এনেকৈ যোগ কৰি দিবা, 11 12 আৰু 9। মানে আমি এইখিনি যোগ কৰা নাই, আমাক ইয়াত বয়স দি দিছে এইটো চাইডে, আৰু এইফালে সংখ্যা দি দিছে, আমি সংখ্যাকেইটা যোগ কৰিছোঁ, এইটো মনত থবা। কিমানগৰাকী শিক্ষাৰ্থী আছে কৈছে, 12তকৈ কম, 12তকৈ কম এইখিনি আছে, টোটেল যোগ কৰিলে কিমান হ'ব, 2 1 9 1 10, 20 হৈ গ'ল, প্লিজ 32, ইয়াত হ'ব 32 জন। চ' ফাৰ্ষ্ট আনচাৰটো হৈ গ'ল 32 জন, আৰু ছেকেণ্ডত আমাক দিছে 9 বছৰ আৰু 13 বছৰ মুঠ কিমানগৰাকী শিক্ষাৰ্থী আছে। চ' 9 আৰু 13ত 9ত আছে টোটেল 11, চ' গতিকে 9ত লিখি লোৱা 11, আৰু 13ত কিমান আছে, 3 আছে, প্লাছ 3। চ' 11 প্লাছ 3 কৰিলে 14 জন। চ' টোটেল জন বা গৰাকী লিখিব পৰা। চ' 9 বছৰ আৰু 13 বছৰৰ মুঠ শিক্ষাৰ্থী সংখ্যা হৈছে 14 জন। চ' এইটো হৈ গ'ল তোমালোকৰ ছেকেণ্ড আনচাৰটো। চ' ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে আটাইতকৈ বেছি বয়সৰ গোটত কিমানগৰাকী শিক্ষাৰ্থী আছে। আটাইতকৈ বেছি গোট কোনটো হয়, চোৱা আটাইতকৈ বেছি তোমালোকৰ বয়সৰ গোট হৈছে এইটো, হয় নাই। আমাক ইয়াত কি ক'লে, আটাইতকৈ বেছি বয়সৰ গোট। চ' আমি এই বয়সটো চাব লাগিব। মই এইফালে চাই আছিলোঁ, এইফালে সংখ্যা দিয়া আছে, এইফালে বয়স দিয়া আছে, কনফিউজ নহ'বা, এইফালে বয়সটো আমি চাম। চ' আটাইতকৈ বেছি বয়স হৈছে 13, আৰু শিক্ষাৰ্থী সংখ্যা সুধিছে কিমানগৰাকী আছে, 13ত আছে তোমাৰ 3 গৰাকী। চ' আনচাৰটো হ'ব ইয়াত 3 গৰাকী। ইয়াৰ পিছত আমাক 4 নম্বৰ দিছে, কোনটো বয়সৰ গোটত শিক্ষাৰ্থী সংখ্যা আটাইতকৈ কম। কোনটো বয়সৰ গোটত আটাইতকৈ কম আছে, আটাইতকৈ কম 3ত আছে, গতিকে 13 বয়সৰ। কোনটো বয়সৰ সুধিছে, আমি লিখিম 13 বয়সৰ গোটত। গম পালা, 13 বয়সৰ গোটত কিমান আছে, টোটেল 3 জন আছে। চ' এইটো চবতছে কম আছে। ইয়াৰ পিছত আমাক 5 নম্বৰ দিছে, কোনটো বয়সৰ গোটত শিক্ষাৰ্থী সংখ্যা আটাইতকৈ বেছি আছে। কোনটো বয়সৰ গোটত চবতছে বেছি আছে, চবতছে বেছি আছে টোটেল 12 জন ষ্টুডেণ্ট, আৰু এইটো হৈছে 10 নম্বৰ বয়সৰ গোটত। চ' আনচাৰটো আহিব ইয়াত 10 বয়সৰ গোটত। চ' গম পাই গ'লা, ইয়াত তোমালোকৰ 3 নম্বৰখিনি ফিনিছ। ইয়াৰ পিছত আমাক 4 নম্বৰটোত কৈছে যে 30 গৰাকী শিক্ষাৰ্থী ঘৰৰ সদস্য সংখ্যা তলত দিয়া ধৰণৰ। মানে এনেকৈ তোমালোকৰ 30 জন শিক্ষাৰ্থী ঘৰৰ সদস্য সংখ্যা দি দিছে, কাৰোবাৰ ঘৰত 5 জন 6 জন, মানে 4 জন 6 জন 8 জন 7 জন সেনেকৈ আছে। চ' ইয়াত আমাক প্ৰথমতে কৈ দিছে যে সদস্য সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগ চিন ব্যৱহাৰ কৰি দেখুওৱা। মানে প্ৰথমতে সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰমত, তাৰপিছত তোমালোকে চাৰ্টখন বনাই কৰিব লাগিব। চ' প্ৰথমতে তোমালোকে সজাই কেনেকৈ ল'বা, ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ। চ' আমি লিখিম যে ঊৰ্ধ্বক্ৰম, ঊৰ্ধ্বক্ৰম। চ' ঊৰ্ধ্বক্ৰমত সজাই লোৱা। চবতছে সৰু বয়স কোনটো আছে চোৱা, চবতছে সৰু হৈছে 4। চ' 4 কেইটা আছে, 1 2 3 4 5টা। চ' 4 কেইটা আছে, 5টা, গতিকে এনেকৈ 1 2 3 4 5টা লিখি দিয়া 4। তাৰপিছত 4 পিছত আহিলে 5। চ' 5 কেইটা আছে, 1 2 আৰু 3 4। চ' 5 4টা আছে, 1 2 3 4টা, সেনেকৈ 5ৰ পিছত 6 চোৱা কেইটা আছে, 6 টোটেল 7টা আছে, 1 2 3
4টা 5টা 6টা 7টা তাৰপিছত চোৱা 6 হৈ গ'ল তাৰপিছত 7 চোৱা 7 কেইটা আছে টোটেল 7 যদি হিচাপ কৰা তোমালোকে 7 পাবা 6টা সো 1টা 2টা 3টা 4টা 5টা 6টা 7টা তাৰপিছত 8 চোৱা কেইটা আছে 8 টোটেল 5টা আছে 1টা 2টা 3টা 4টা 5টা তাৰপিছত ইয়াত তোমালোকে 9 চোৱা ইয়াৰ চাৰ্টখনত 9 তোমালোকে দেখি নোপোৱা সো 9 নাই গতিকে ইয়াৰ পিছত কি আছে 10 আছে 10 কেইটা আছে টোটেল 1টা 2টা 3টা সো 10 টোটেল 3টা আছে 1টা 2টা 3টা সো তোমালোকে উদ্ধকমত প্ৰথমতে এনেকৈ সজাই ল'লা তাৰপিছত এতিয়া তোমালোকে এই চাৰ্টখন বনাবা গম পাইছা যে পৰিয়ালৰ সদস্য সংখ্যা থাকিব ফাৰ্ষ্ট তাৰপিছত দাগ চিহ্ন থাকিব তাৰপিছত শিক্ষাৰ্থী সংখ্যা কাৰণ আমাক ক'লে ক্ৰমানুসাৰে প্ৰথমতে সজাই ল'বলৈ ক'লে তাৰপিছত দাগ চিহ্ন সহায়ত লিখিব ক'লে সো প্ৰথমতে আমি 4 পালো 5 পালো 6 পালো 7 পালো 8 পালো 9 নাছিলে সেইটো কাৰণে 9 ঘৰটো নিলিখিলো ডাইৰেক্ট 10 ঘৰটো লিখি দিলো মানে সংখ্যা 10 সো এতিয়া 4 কেইটা টোটেল আছিলে 1টা 2টা 3টা 4টা 5টা তো ইয়াত দাগ কেনেকৈ দিবা এডাল দুডাল তিনিডাল চাৰিডাল 5 হলে কাটি দিয়া সো ইয়াত নাম্বাৰ লিখিম 5 এনেকৈ 5 কেইটা আছে 5 আছে টোটেল 1 2 3 4টা 1 2 3 4 থাকিব 4 তাৰপিছত 6 কেইটা আছে 6 টোটেল 7টা আছে সো 1 2 3 4 5 6 7 সো ইয়াত নাম্বাৰ আহিব 7 তাৰপিছত চোৱা 7 কেইটা আছে 6টা আছে 1 2 3 4 5 আৰু এইটো 6 তাৰপিছত 8 কেইটা আছে 1 2 3 4 5 সো গতিকে 1 2 3 4 এটা লাগি গ'ল 5 আৰু 10 আছে 3টা 1 2 3 ইয়াত আহিলে 3টা আৰু তোমালোকৰ যদি ইয়াত চোৱা ষ্টাৰ্টিঙত কৈ দিছে 30 গৰাকী টোটেল আছে আৰু যদি এইখিনি প্লাছ কৰা 30 নোপোৱা তেনেহ'লে ভুল হৈছে যদি 30 পোৱা শুদ্ধ হৈছে সো প্লাছ কৰি চোৱা ইয়াত ধৰি লোৱা এনেকৈ 7 3 10 5 5 10 20 হৈ গ'ল আৰু 6 4 10 30 টোটেল 30 পাই গ'লো সো গতিকে আনসাৰটো শুদ্ধ হৈছে সো ইয়াত টোটেল এইকেইটাই কুৱেশ্যন আনসাৰ আছিলে সো নেক্সট ভিডিঅ'টোত আমি কৰিম কৰি চাওঁ অহা 4.2